আজি এটা মই গাছান্ত ঔষধৰ কি দেখাই আছোঁ। এইটো গছটো চিনি পাইছে না? এইটো যাৰ বগা চেৰাপ আছে, ল'ৰাই হওক ছোৱালীয়ে হওক, খালী পেটত খালি আধা কাপকে 3 দিনমান খাব, একদম নিষ্পন্ন হৈ যাব। এই গছটো এইটো দেখাই দিছোঁ। এইটো জংঘলত হয়, চবতে পায় আৰু ঘৰৰ আশে পাশে গোটেই পায় এই গছটো। এইটো মানুহৰ গাৰ শৰীৰ বেমাৰ হ'লে বহুত দুৰ্বল হৈ যায়। এই বেমাৰটো মই এটা বুঢ়ীক দি দিছোঁ। বুঢ়ীটো খাই কিনে বহুত পৰমাইছে, বহুত ডক্তৰ দেখাইছে, ঔষধ পাতি ইমান পইচা খৰচ কৰিছে, ভাল হোৱা নাই। পিছত মই কৈ দিয়াৰ লগত খাই দিয়া ভাল হৈ গৈছে। আৰু এটা আছে, মুখত যদি বেমাৰ হয়, এই ছাল তাল অলপ যায় যে, তেতিয়াও অলপ চাবাই খালে বস্তু 2 দিনমান এইটো যায়। এইটো বহুত উপকাৰী বস্তু হয়। এইটো যাৰ এইটো বেমাৰ আছে খাই দিবচোন, বহুত ভাল পাব বেমাৰটোৰ কাৰণে। আৰু আছে দাঁতৰ বিষৰো আছে, এইটো মই পিছত দিম। এইটো আগত খাই ল'ব, তাৰপিছত প্ৰমাণ পালে মোক ক'ব। এইটো প্ৰমাণ পাবাই লাগিব একদম। ঔষধটো ইমান মানুহ গাঁৱত ডক্তৰ চক্তৰ দেখাই কিন্তু বেমাৰটো নকমেই, কিন্তু পটককৈ সেইটো খালি 1 দিন খালে কমি যায়, কিন্তু তাৰ মই 3 দিন খাব দিছোঁ। 3 দিন খালে কমি যাব।